আলফাই এনেই বন্দুক লোৱা নাই, বহু ইতিহাস আছে এই বন্দুক লোৱাৰ। ৰাজু বৰুৱা, ভনীমাই দত্তৰ নিচিনা ছোৱালীবিলাকক কচি কচি ধৰ্ষণ কৰি পেলাই হত্যা কৰি বিচনাত 1 লাখ 2 লাখ টকা দলি মাৰি থৈ অহা যিটো চৰিত্ৰ, এই চৰিত্ৰবিলাকে আচলতে আমাক ৰাষ্ট্ৰৰ বিৰোধী আৰু বেছি তীব্ৰ বিৰোধী কৰি দিলে। কি অসমীয়া জাতিয়ে ইমান ভয়ংকৰ আক্ৰমণৰ মুখামুখি হ'ল সেইটো কল্পনা কৰিব নোৱাৰে। আৰু আজিৰ প্ৰজন্মই হয়তো সেইবিলাক কথা নাজানে। কিমান ছোৱালী ধৰ্ষিতা হ'ল, কল্পনা কৰিব নোৱাৰাকৈ সেই ছোৱালীক ধৰ্ষণ কৰা হ'ল, কল্পনা কৰিব নোৱাৰাকৈ। তাৰ কেৱল 4-5টামান কেছে ৰেজিষ্টাৰ হ'ল, বাকী ৰেজিষ্টাৰ নহ'ল। মোৰ দেউতাক মাৰি মাৰি মৰিলে বুলি পেলাই থৈ যায় 2-3 বাৰ। মোৰ দেউতাক সম্পূৰ্ণৰূপে পংগু কৰি পেলোৱা হ'ল। মোৰ ককাইটো আজিও পংগু হৈ পেলাই বিচনাত পৰি আছে। কিমান যে মাৰিলে ঠিকনা নাই। মই আলফা আছিলোঁ, মোৰ দেউতাটো আলফা নাছিলে। জাতিটোক ভাল পাওঁ কাৰণে সিমানখিনি ত্যাগ স্বীকাৰ কৰি দেউতাক মৰা মই চকুৱে দেখি থকা অৱস্থাত আছে। মোৰ দেউতাক আৰ্মীয়ে ৰছীয়ে বান্ধি মাকুম কিলা নিচিনা জেগাৰ মাৰ্ঘেটাত ঘূৰাই ফুৰিছিলে পুতেৰক বিচাৰ বুলি। মই ঘৰৰ ভিতৰত লুকাই থাকোঁ, দেউতাক ৰাস্তাত ঘূৰাই ফুৰিছে মাকুম কিলাত। মই তেতিয়া তাত লুকাই আছিলোঁ। আৰ্মীয়ে জানে ইয়াতে লুকাই আছে বুলি, গতিকে আৰ্মীয়ে ভাবিছে দেউতাক পঘাৰে বান্ধি পেলাই ঘূৰাই ফুৰিলে কিজানি সি আত্মসমৰ্পণ কৰি দিব। গতিকে দেউতাক ৰছীয়ে বান্ধি ঘূৰাই ফুৰিছে আৰু মই তাৰ পৰা চাই আছোঁ। কেনেকুৱা এটা পৰিৱেশ, কিন্তু জাতিক ভাল পাওঁ। উমা গগৈ শিৱসাগৰৰ পৰিয়ালটোক আলফাক আশ্ৰয় দিয়াৰ কাৰণে জীয়েককেইজনীক ধৰ্ষণ কৰা হ'ল। পৰিয়ালটোক পিছত বান্ধি পেলাই এখন বিচনাৰ ওপৰত বহাই তলত বম দি পেলাই গোটেই পৰিয়ালটোক হত্যা কৰি দিয়া হ'ল। ৰাষ্ট্ৰই কেৱল বন্দুকৰ ভাষাই বুজি পায়। গতিকে সেই ৰাষ্ট্ৰক আমি বন্দুকেৰে কথাখিনি জনাব লাগিব। যদি এতিয়াও ৰাষ্ট্ৰই ভাবে এই ল'ৰাখিনিক পৰেশ বৰুৱাৰ ওচৰত থকা ল'ৰাখিনিক হত্যা কৰিলে বা কাৰোবাক হত্যা কৰিলে সমস্যাৰ সমাধান হ'ব, নহয়। বন্দুকেৰে কেতিয়াও কোনো সমস্যাক সমাধান কৰিব নোৱাৰে। এতিয়া মোৰ প্ৰথম প্ৰশ্ন, যিদিনাখন অসমত প্ৰথম বজৰঙৰ সেনাই মানে বজৰং অপাৰেশ্যন চলাবৰ কাৰণে সেনাই যেতিয়া অসমৰ মাটিত ভৰি থৈছিল, সেইদিনা আপুনি ক'ত কেনেকৈ আছিল বা এই খবৰটো আপুনি কেনেকৈ পাইছিল? চাওক, যিদিনাখন অপাৰেশ্যন বজৰঙৰ প্ৰথম ৰাতি ঘোষণা কৰিছে, সেইদিনাখন মই আছিলোঁ আপোনাৰ লক্ষীপথাৰ আমাৰ যিটো চেকপোষ্ট। আমি তেতিয়া ডিগবৈ কলেজত মই পঢ়ি আছিলোঁ, হাই ছেকেণ্ডেৰী। আৰু আমি তেতিয়া কি কৰোঁ, হাই ছেকেণ্ডেৰী নহয়, মই তেতিয়া ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছিলোঁ। আৰু আমি তেতিয়া কি কৰোঁ, ৰাতি আমি ঠিক 6টামান বজাত গুচি যাওঁ কেম্পলৈ। কেম্পত গৈ পেলাই আমি গোটেই ৰাতি ডিউটি মাৰোঁ। তাৰমানে কি এইটোৱে, তাৰমানে কি সেইকেইদিনত খুব বেছি ভয় হৈ আছিলে যে চিটুৱেশ্যনটো কিবা এটা অলপ বেয়া হ'ব বুলি এটা ধাৰণা কৰা হৈছিলে। গতিকে আমি আচলতে লক্ষীপথাৰ ৰিজাৰ্ভলৈ সোমোৱাৰ সন্মুখত যিটো ৰাস্তা, পকা ৰাস্তা আছে, আমি তাতে এটা 3টা গ্ৰুপে মিলি পেলাই আমি ডিউটি মাৰোঁ যে যদি অপাৰেশ্যনটো যদি চিটুৱেশ্যন বেয়া হয়, আৰ্মি চাৰ্মি যদি আহি যায়, তেতিয়াহ'লে কেম্পক খবৰ দিব লাগে। আমাৰ সেইদিনাখনো ঠিক তেনেকৈ আমি ৰাতিয়ে গম পাইছোঁ যে আজি অভিযান দিব বুলি কোৱাৰ লগে লগে চব এলাৰ্ট হৈছে, আমিও এলাৰ্ট হৈছোঁ আৰু ৰাতিপুৱা অভিযান আৰম্ভ হৈছে। গতিকে সেইদিনাখন মই লক্ষীপথাৰ কেম্পৰ বাহিৰত যিখন বৰজান গাঁও, যিটো লক্ষীপথাৰলৈ সোমাই যায়, বৰজান গাঁৱতে আছিলোঁ। ৰাতিপুৱা অপাৰেশ্যনটো আৰম্ভ হৈছে। আপুনি কেনেকৈ প্ৰথম ৰিয়েকশ্যন আপোনাৰ কেনেকুৱা হৈছিল, আপুনি কি ভাবিছিল? নহয়, আচলতে তেতিয়া ইমান এটা কাৰণ কাহানিও সামৰিক অভিযানৰ বিষয়ে আমাৰ অৱগত নাছিলে। আমি একো গমেই পোৱা নাছিলোঁ সামৰিক অভিযান কেনেকৈ হ'ব পাৰে, কি হ'ব পাৰে। কিন্তু ৰাতিপুৱা যি ধৰণৰ মটাৰ আক্ৰমণ, মাইন বিস্ফোৰণ, যিটো ভয়ানক এটা পৰিৱেশ, তেতিয়াই গম পাইছোঁ যে পৰিৱেশটো এনেকুৱাও হ'ব পাৰে। গতিকে অত্যন্ত ভয়ংকৰ পৰিৱেশ, এখন মানে বিদেশী ৰাষ্ট্ৰত আক্ৰমণ কৰাৰ যিটো পৰিৱেশ, এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰক আক্ৰমণ কৰিবৰ কাৰণে যিধৰণে ৰণসজ্জা কৰি যায়, ঠিক তেনেকুৱা এটা পৰিৱেশত সেইদিনাখন আক্ৰমণটো হৈছে। কিন্তু আমি আগতে এলাৰ্ট আছিলোঁ। আমি খবৰ পালোঁ যে আজি সেনা অভিযান চলিব, আজি ৰাষ্ট্ৰপতি শাসন দিব, অসম চৰকাৰ ভাঙিব। এটা আমাৰ ভিতৰুৱা চ'ৰ্চত আমি গম পাইছিলোঁ আৰু সেইকাৰণে আমি এলাৰ্ট আছিলোঁ। গতিকে সামৰিক বাহিনীয়ে প্ৰথম অভিযানত চূড়ান্ত বিফল হৈছে। আমাৰ লেণ্ড মাইনিঙত যথেষ্ট সামৰিক বাহিনীৰ লোক ক্ষতি হৈছে, তেওঁলোকৰ বাহন ক্ষতি হৈছে। গতিকে এইটো এটা নতুন অভিজ্ঞতা যুদ্ধৰ সন্দৰ্ভত, যে প্ৰথম যিটো আমি সেইদিনাখনে গম পাইছোঁ যে আমি এই ধৰণৰ যুদ্ধৰ মুখামুখি ভৱিষ্যতে হ'ব লাগিব। আৰু বাকীকেইটা অপাৰেশ্যন সময়ত আপুনি ক'ত আছিল? গোটেইকেইটা অপাৰেশ্যন, ৰাইনো অপাৰেশ্যনটো সেই তেতিয়াতো আৰু বাকী অপাৰেশ্যনবিলাক সম্পূৰ্ণ এটা নতুন পৰিকল্পনাত হৈছে। তেতিয়াতো আৰু আপোনাৰ মুকলিকৈ যুদ্ধ নহয়। ৰাইনো অপাৰেশ্যনত তেতিয়া আৰু যিবিলাক শুভাকাংক্ষী আছিল, যিবিলাক আমাৰ শ্বেল্টাৰ আছিল, যিবিলাক সদস্যৰ ঘৰ আছিল, সেই ঘৰবিলাকত আক্ৰমণ কৰা, সেই ঘৰবিলাকত অত্যাচাৰ কৰা, মানুহক বাপেক মাকক অত্যাচাৰ কৰি পেলাই ল'ৰাটোক উলিয়াই আনিবলৈ চেষ্টা কৰা, বিভিন্ন জেগাত অত্যন্ত আমাক আশ্ৰয় দিয়া মানুহৰ ঘৰত গৈ পেলাই অত্যন্ত ভয়ংকৰ অত্যাচাৰ, ধৰ্ষণ,
ভাবিব নোৱাৰা এটা পৰিৱেশ, এটা যেন শত্ৰু ৰাষ্ট্ৰক আক্ৰমণ কৰিছে তেনেকুৱা এটা পৰিৱেশ। ৰাজু বৰুৱা, ভনীমাই দত্তৰ নিচিনা ছোৱালীবিলাকক কচি কচি ধৰ্ষণ কৰি পেলাই হত্যা কৰি বিচনাত 1 লাখ 2 লাখ টকা দলি মাৰি থৈ অহা যিটো চৰিত্ৰ, এই